আপোনালোকে জানে যে বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ সময়ত অসমৰ হাইস্কুল সমূহত কন্ট্ৰেকচুৱেল টিচাৰ নিযুক্তি কৰা হৈছিল আৰু সেই কন্ট্ৰেকচুৱেল টিচাৰ সকলক প্ৰথম অৱস্থাত 12,000 টকা দৰমহা দি আৰম্ভ কৰা হৈছিল 2021 চনত আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈ তেখেতসকলক আমি 60 বছৰলৈকে তেওঁলোকৰ চাকৰিৰ যিটো সময়সীমা অৱসৰ 60 বছৰলৈকে বঢ়ুৱাইছিল আৰু নিয়াৰ ৰেগুলাৰাইজেশ্যন আমি ৰেগুলাৰাইজেশ্যন নকৰি নিয়াৰ ৰেগুলাৰাইজেশ্যন বুলি এটা শব্দ ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকক অলমোষ্ট ৰেগুলাৰ শিক্ষকৰ সমান আমি দৰমহা দিয়া আমি আৰম্ভ কৰিছিল আজি কেবিনেটে তেনেকুৱা ধৰণৰ 4,669 জন শিক্ষকে যাতে নিয়মীয়া শিক্ষকৰ মৰ্যাদা পাব পাৰে তেনেকে আমি সৰ্বশিক্ষা অভিযানত যি ধৰণে আমি ৰেগুলাৰাইজ কৰিছিল তেনেকুৱা পাথৱে এটা আজি আমি মুকলি কৰি দিছো অৰ্থাৎ শিক্ষা বিভাগে অহা 10 দিনৰ ভিতৰত বিজ্ঞাপন উলিয়াব এই 4,669 জন শিক্ষকে কন্ট্ৰেকচুৱেল টিচাৰ বুলি আমি যাক কওঁ যোনে হাইস্কুলত কাম কৰি আছে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছত তেওঁলোকক আমি নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিম কিন্তু কোনোবাই যদি ভাবে যে নহয় মই চুক্তিবদ্ধ শিক্ষক হৈ থাকিম মই নিয়মীয়া শিক্ষক হ'ব খোজা নাই সেই অপচনো তেওঁলোকৰ খোলা থাকিব অৰ্থাৎ এটো ম্যান্ডেটৰি নহয় এটো ভলেন্টিয়াৰি আৰু তেওঁলোকে ভলেন্টিয়াৰি হিচাপে ইয়াত ইচ্ছা কৰিলে তেওঁলোকে পাৰ্টিসিপেট কৰিব পাৰিব আৰু ইচ্ছা নকৰিলে তেওঁলোকে পাৰ্টিসিপেট নকৰা